কালিৰে পৰা ৰাজ্যবাসীয়ে পাব অৰুণোদয় আঁচনিৰ সুফল। জনতা ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী, মই নিগেটিভ সেন্সত কোৱা নাই, নে পজিটিভ সেন্স, যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে, বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল, আইডাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ ডিপাৰ্টমেণ্ট অৰ NGO অৰ ইণ্ডিভিজুৱেল, কাৰোবাৰ থ্ৰু দি আমি যাব লাগিছিল। So there was a leakage on the process. So এই প্ৰচেছটো আৰু বেছি ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ নিকা কৰিবৰ কাৰণে DBTৰ কনচেপ্ট এটা আৰম্ভ হৈছিল যে why not transfer the amount to the bank account of the beneficiary directly. অসমত জননী সুৰক্ষা যোজনাই কওক, স্কলাৰশ্বিপে কওক, বিভিন্ন ধৰণৰ আঁচনি আমি DBT মোডত কৰি আছিলোঁ ইন এ স্মল মেনাৰ এণ্ড ষ্টেগাৰ্ড মেনাৰ, ক'ৰবাত হয়তো কোনোবা জিলাত কোনোবা ব্লকত লাইক ডেট। তাৰপিছত অলপ ইউনিভাৰ্চেলাইজেশ্যন হ'ল, যেতিয়া বৃদ্ধ পেঞ্চনবিলাক আমি DBT কৰা আৰম্ভ কৰিলোঁ, বিধৱা পেঞ্চনবিলাক DBT কৰা আৰম্ভ কৰিলোঁ। চ' লাহে লাহে এই DBTৰ প্লেটফৰ্মখন টনকিয়াল হৈ গৈ থাকিল। জনধন যোজনা আৰু DBT এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলোঁ যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম। বাজেটত আমি কৈছিলোঁ যে 430 টকা তেওঁলোকৰ হেল্থ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলোঁ যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব। 400 টকা মেডিচিনৰ কাৰণে, চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে, চাউলৰ চিন্তা নাই। নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে, বিনামূলীয়া চাউল হ'ল। 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা, এটা কষ্ট অফ 50%। ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা, এটা কষ্ট অফ 50%, 5 কেজি 80 টকা। শেষত যি 150 টকা বাচি গ'ল, সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ। চ' টোটেল আমাৰ আহি গ'ল 830 rupees। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰচাইজ কৰাৰ পিছত লাষ্ট 2-2.5 মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনেলি চিলেক্ট কৰিব পাৰিলোঁ। 18,20,000। কিয় ইয়াত BTADৰ বেনিফিচিয়াৰীখিনি আমি এতিয়ালৈকে চিলেক্ট কৰা নাই বিকজ অফ দ্য মডেল কোড অফ কণ্ডাক্ট। এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলোঁ। তেতিয়া আমি দেখিলোঁ যে 17.6 lakhs একাউণ্ট কাম কৰি আছে এক্টিভ, যেতিয়া এটকাটো তাত গৈ সোমাইছে। চ' বেচিকেলি 3.5% বেনিফিচিয়াৰী, যিটো আমি 18,20,000 পৰা 16,60,000 যদি বাদ দিয়ে, 60,000 বেনিফিচিয়াৰী একাউণ্টটো কিবা প্ৰব্লেম আছে, আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছোঁ। অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMS-লৈকে মেছেজ গ'ল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে। অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব।
অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি এটো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে দে আৰ এন্টাইটলমেন্ট অফ দা মান্থ অফ নৱেম্বৰ গতিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব এই পইচাটো যদিও মই কৈছো 1 তাৰিখে পাব একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে সব 5 দিনৰ ভিতৰত পাব 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব 1ৰ পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব ঠিক তেনেকে 26ৰ পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিসেম্বৰত জানুৱাৰী টু 26ৰ পৰা 31 ফেব্ৰুৱাৰী 22ৰ পৰা 28 আৰু মাৰ্চত 26ৰ পৰা 31 ডিসেম্বৰত দুটা ইনষ্টলমেন্ট পাব নৱেম্বৰৰ ইনষ্টলমেন্টটো ডিসেম্বৰত পাব এটা অৰুণোদয় কল সেন্টাৰ থাকিব যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহব কিবা কাৰণত তেওঁলোকে ফোন কৰি সেই কল সেন্টাৰত জনাব পাৰিব প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ ডিসি কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্সোনালি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই বহুতৰ কি হ'ব একাউণ্টত টকাটো পৰি থাকিব বেংকত যোৱা যেহেতু বহুত মানুহৰ আদত নাই বহুত কম টকা আছে বেংকত বছৰত হয়তো এবাৰ যায় এবাৰ আমি ফিজিক্যালি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে না এবাৰ চাই দিয়ক আৰু এবাৰ যদি গম পায় তেতিয়ালে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱাটা সদায় কৰি থাকিব সো পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থত around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে বিটিএডিৰ বেনিফিচিয়াৰি খিনি যোগ নোহোৱা কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল আজি দিনত যেটো 18 লাখ 20 পিছত 22 লাখ হ'ব 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব সো ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও লোৱা আমাৰ আমি লোৱাও নাছিলো বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসও নাছিলে সো ফ্ৰম এভৰি এংগল tomorrow is a big day for the government of Assam যে আমাৰ মেচিনাৰীটোৱে 2.5 মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰি সিলেক্ট কৰিলো বহুত বেছি গণ্ডগোলো হোৱা নাই ফাইনেন্স ডিপাৰ্টমেন্ট এটা ৰবাস্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অৰুণোদয় যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমাহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবো যে আৰু 8 লাখ বেনিফিচিয়াৰি যদি আমি ইনক্লুড কৰিব পাৰো along with our financial situation তেতিয়ালে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰি আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20 বিটিএডি ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ দিস ইজ হোৱাট উই হেভ প্ল্যান এজ অফ নাও গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছো আৰু
মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লঘু প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে সো আমি এক্সিট ৰুটটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজো এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় সাৰ্ভে হ'ব আৰু দে উইল গেট এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে চেলাৰী 2 টাইমছ যে এবাৰ অৰুণোদয় জৰিয়তে দিলোঁ এবাৰ নিজৰ পে বিলত দিলোঁ গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে পেনশ্যনেও নাপাব নোপোৱা লিষ্টখন আছে পেনশ্যন যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে ট্ৰেক্টৰ আছে ডেট লিষ্ট ইজ আপোনালোকৰ হেণ্ড আউটত আমি দি দিছোঁ eligible and ineligible. হা চাকৰিয়াল থকা ঘৰ বুলি ক'লে হিজ ক্লোজেষ্ট ফেমিলি বুজাব খুৰাকৰ ঘৰৰ কথা নাই বৰদেউতাকৰ ঘৰ কথা নাই ভায়েক যদি বেলেগ হৈ বিয়া বাৰু হৈ আছে বেলেগ কথা ডিপেণ্ডেণ্ট ফেমিলিটোৱে নাপায় পাব সেইটোৰ লগত কোনো কথা নাই অলৰেডি বেনিফিচিয়াৰী সিলেকশ্যন হৈ গ'ল এই প্ৰক্ৰিয়াটোৰ পৰা আমি পাৰ হৈ আহিলোঁ এতিয়া নহয় এইটো লগোৱাৰ এটা আমি এজেন্সি ঠিক কৰিব লাগিব টেণ্ডাৰ কৰিব লাগিব ইট উইল টেক সাম টাইম বাট দিস ইজ এ পাৰ্ট অফ দ্য স্কিম যে প্ৰত্যেক অৰুণোদয় পৰিয়াল বুলি আমি এটা কনচেপ্ট কৰিছোঁ যে এই মানুহখিনি দে আৰ মেম্বাৰ অফ অৰুণোদয় পৰিয়াল গতিকে সকলোৰে ঘৰত লাগিব এটা লগো য'ত লিখা থাকিব অৰুণোদয় পৰিয়াল সো এই লগোটো আমি সকলোৰে ঘৰত লগাম যাতে ভৱিষ্যতে আমি কিবা আঁচনি আহিলে যে অৰুণোদয় বেনিফিচিয়াৰীক দিয়া হ'ব আৰু সিলেকশ্যনৰ কথা নাই ইট ইজ ৰেডিমেড সিলেক্টেড পিপল এই বস্তুটো নহ'লে সদায় সিলেকশ্যন কৰোঁতে বহুত সময় গৈ থাকে গতিকে এইটো এটা যাতে অনগোয়িং প্ৰচেছ হয় ফেমিলিজ আৰ ন'ন ফেমিলিজ আৰ সিলেক্টেড আৰু 8 লাখ যদি আমি কিবা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহে ইনক্লুড হৈ যাব দুখীয়া মানুহ নেক্সট ইয়াৰ বাজেটত আমি চাব লাগিব বহুতে ডিস্ট্ৰিক্ট লেভেলত আপোনালোকে যদি দেখা পায় যোৱা 15 দিনত স্কিমখনৰ ওপৰত বহুত বেছি ক্ৰিটিচিজম বা আলোচনা পেপাৰ টিভিটো হোৱা নাই আৰু লগোটো লাগি যোৱাৰ পিছত পাব্লিকে নিজে এক্সিট কৰাই দিব নহয় যে মানুহজনে পাব নালাগে বুলি মই এপিল কৰাৰ পিছত কিছু মানুহে নিজে বাদ দিলে কিছু সিলেকশ্যন প্ৰচেছত বাদ পৰিলে কিন্তু তাৰ মাজতো লিকেজ থাকিব কিন্তু যেতিয়া সকলোৰে ঘৰতে লগোটো লাগি যাব কোনোবা ধনী মানুহৰ ঘৰত যেতিয়া লগো লাগিব তেতিয়া লগে লগে তেওঁটো এক্সিট কৰিব লাগিব সময় লাগিব এতিয়া আপোনালোকে এইটো হল এটা পাৰ্মানেন্ট স্কিম গতিকে বহুত মাহ দিন নিগেটিভ কথা ধৰা নাই এতিয়া প্ৰথম দিনটো ধৰিছো যে অহাকালি ভালে ভালে পুঁজিটো ট্ৰান্সফাৰ হ'ব লাগে ফাৰ্স্ট ইনষ্টলমেন্ট কাৰণ এতিয়া আপুনি যদি বাকি কামবিলাক মনোনিবেশ কৰে তেলে স্কিমটো লঞ্চ নহব নহয় গতিকে কালি যাতে স্কিমটো ভালে ভালে লঞ্চ হয় দ্যাট ইজ দা প্ৰায়োৰিটি বাকি এই গুটেইবিলাক আমাৰ স্কিমতে লিখা আছে আৰু এইবিলাক কৰিবৰ কাৰণে ডিসি সকলক আমি টকা পইচাৰো যোগান ধৰিছো ভলেন্টিয়াৰ লগোৱা কিবা লগোৱা
So this is a part of ongoing process. তেওঁলোকে কৰি থাকিব। So প্ৰথম কথা যে মানে মোৰ কামটো হ'ল যে ডিচিয়ে যাক বেনিফিচিয়াৰী দিছে তালৈকে পুঁজিটো পঠোৱা সেইটো হ'ল বিত্ত বিভাগৰ ভূমিকা এতিয়া মই ধৰি ল'ব লাগিব যে সকলো যোগ্য কাৰণ ডিচিজনে যেতিয়া সহি মাৰি পঠাইছে মই অযোগ্যৰ কথাটো যদি আজি আলোচনা কৰি থাকো that means I have doubted the wisdom of the deputy commissioners গতিকে আজি মই ধৰি লৈছো সকলো যোগ্য কিন্তু ডিচিয়েও ভুল কৰিব পাৰে গতিকে তাৰ কাৰণে স্কিমখনত যথেষ্ট সুবিধা দিয়া হৈছে 2-3 বাৰ পাব সুবিধা এবাৰ চিঠি লৈ যাব এবাৰ লগো লগাব যাব এবাৰ মানুহেও নিজে কমপ্লেইন কৰিব গতিকে পিউৰিফিকেশন অফ ডাটা উইল বি এ অনগোইং প্ৰসেস সেইকাৰণে অহাকালি একো নহব পাৰে বাট বছৰত এটো আজি এজন ওলাব কালি 10 জন ওলাব কালি 20 জন ওলাব এটা সময়ত গৈ গৈ ডাটাটো পিউৰিফাই হ'ব কিন্তু আজি মই যদিও আপোনালোকক উল্লেখ কৰিছো অফিচিয়ালি আজি মই কাকো অযোগ্য বুলি ক'ব নোৱাৰো কাৰণ ডিচিৰ সহিত আহিছে গুটে বেনিফিচিয়াৰী খিনি সেইকাৰণে সেই দিশটোৰ ওপৰত এতিয়া মই চকু দিয়া নাই পুঁজিটো যাও যোৱাৰ পিছত ডিসি সকলে যেতিয়া নিজে জানিব যে আমাৰ কান্ধৰ ওপৰত এটো এটা ৰিস্ক আছে অযোগ্যজনে যদি পাইছে সৰকাৰে আমাক প্ৰশ্ন কৰিব গতিকে তেওঁলোকে ডাটাটো পিউৰিফাই কৰি থাকিব ডিস্ট্ৰিক্ট ওয়াইজ বেকআপ আছে আমাৰ বেসিক্যালি আপোনালোকে বেকআপটো কৰিব পাৰিব এই ব্ৰেকআপটো সিম্পল যে জি সমষ্টি 1.5 লাখৰ পৰা 2 লাখ ভোট আছে তাত 16000 বেনিফিচিয়াৰী কোনো সমষ্টি স্পেশাল বুলি ডিক্লেয়াৰ কৰা হোৱা নাই অল আৰ ইকুৱেল 1.5 লাখৰ পৰা 2 লাখ বেনিফিচিয়াৰী আছে তাত 16000 ভোটাৰ 2 লাখৰ পৰা 2.5 লাখ যত ভোটাৰ আছে তাত 17000 2.5 লাখৰ পৰা 3000 যত ভোটাৰ আছে তাত 3 লাখ যত ভোটাৰ আছে তাত 18000 আর 3 লাখৰ ওপৰত 4টা সমষ্টি আছে তেওঁলোকৰ বাবে 19000 সো এভাৰেজ 80টা সমষ্টিত 16000 কৈ পাইছে আৰু এইটোত এটা বিশেষত্ব যে এই বেনিফিচিয়াৰী সমানে দিয়া হৈছে মাজুলীক বেছি জালুকবাৰী কম এই ধৰণৰ কথা কৰা হোৱা নাই 126টা সমষ্টিত একে ধৰণে একে মানদণ্ডৰ ওপৰত সমান বেনিফিচিয়াৰী ৰখা হৈছে 1.5 লাখৰ পৰা 2 লাখ হলে 16 2 লাখৰ পৰা 2.5 লাখ হলে 17 এই মানদণ্ডটো আমি ৰাখিছো এই স্কিমখনত আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ দিন এই যে একাউণ্টৰ দিশ একাউণ্টত যে টকাটো ট্ৰান্সফাৰ হ'ব এই একাউণ্টটো কিন্তু পৰিয়ালৰ মহিলা এগৰাকী কোনো এটা টকাও পুৰুষৰ একাউণ্টত না যায় সেইকাৰণে কেতিয়াবা পুৰুষৰ একাউণ্টত গলে টকাটো ঘৰৰ কামত হয়তো না যাব পাৰে কিন্তু এই গুটে এমাউণ্টটো পৰিয়ালৰ যিকোনো এগৰাকী মহিলাৰ একাউণ্ট সেইকাৰণে কালিৰ পৰা এক প্ৰকাৰ ক'ব গলে 18,20,000 মহিলাৰ হাতত এটা নিশ্চিত ইনকাম 830 টকা তেওঁলোকে পাব সো ইমান ডাঙৰ ওমেন এম্পাৱাৰমেন্টৰ ওপৰত ডিবিটিৰ ওপৰত ইয়াৰ বিশেষত্ব যে ইট ইজ আ লাৰ্জেষ্ট প্ৰগ্ৰাম বাই দা ষ্টেট গভৰ্নমেণ্ট আজিলৈকে ইমান ডাঙৰ কাম আমি কেতিয়াও কৰা নাই দ্বিতীয়তে হ'ল যে ইট ইজ পিওৰলি ট্ৰান্সপাৰেন্ট এটা প্লেটফৰ্মেদি ট্ৰান্সফাৰ হ'ব টকা কাৰো হাতত নাথাকে নোবডি যে মই তোক টকাটো উলিয়াই দিম তই মোক অলপ পইচা দে এইটো নহয় ইট উইল গো ডাইৰেক্টলি দ্বিতীয়তে ইট ইজ অন এ ডিবিটি প্লেটফৰ্ম যে ডাইৰেক্টলি বেনিফিচিয়াৰী একাউণ্ট যাব তৃতীয়তে দিস program will strengthen the role of the woman in the family because তেওঁৰ একাউণ্টৰ পৰা টকাটো সদায় ড্ৰ কৰি ফ্যামিলিটোক দিব লাগিব so the woman will be in the driving seat নাৰী গৰাকী পৰিয়ালৰ মহিলা গৰাকী এতিয়া ড্ৰাইভিং সিটত বহিব ঘৰখনত আৰু শেষত মই ক'ব খুজো
যে বহুত পৰিয়ালত বিধৱা মানুহক বিধৱা মহিলাক সাধাৰণতে অলপমান যে ঘৰৰ বোজা বুলি এটা গণ্য কৰা হৈছিল দিব্যাংগ ব্যক্তিসকলক ঘৰৰ বোজা বুলি গণ্য কৰা হৈছিল কোনোবা ছোৱালী যদি বিয়া নাই হোৱা ইট ইজ হাৰ চইচ বা তথাপিতো সামাজিক দৃষ্টিত সেই মহিলাগৰাকীয়ে যদি উপাৰ্জন নকৰে তেতিয়া ঘৰৰ আন মেম্বাৰে তেওঁক বোজা বুলি ভাবিছিলে আৰু বহুতে গিৰিয়েকৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰৰ পৰা বিভিন্ন কাৰণত দেউতাকৰ ঘৰলৈ ঘূৰি আহে আৰু ঘূৰি আহিলে ঘৰখনত এটা ফ্ৰিকশ্যন হৈ থাকে যে তই আহি বোজা হলি আমি নিজেই চলিব নোৱাৰো তোকো আকৌ কেনেকৈ চলাম এতিয়া সেই ফেমিলিবিলাকে এই 830 টকা পাইছে তাৰমানে এই মানুহ এই ব্যক্তিসকলৰ ঘৰখনত কালিৰ দিনটোৰ পৰা সন্মান দুগুণে বাঢ়ি যাব যিগৰাকী মানুহক বোজা বুলি ভাবা হৈছিল এতিয়া সেইগৰাকী মানুহে সম্পদলৈকে পৰিণত হ'ব কালিলৈকে মই লাইবিলিটি আছিলো অহা কালিৰ পৰা আই উইল বি দা এছেট কাৰণ মই বিধৱা মানুহগৰাকী আছো কাৰণেহে অৰুণোদয় পাইছো মোৰ বিয়া নাই হোৱা কাৰণেহে অৰুণোদয় পাইছো আৰু এই অৰুণোদয় আঁচনিটো ডেফিনেটলি অহাবাৰ ইয়াৰ যিটো সাইজ এণ্ড এমাউণ্ট দুইটা বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে ইট ইজ এ ট্ৰিমেণ্ডাছ বুষ্ট ফৰ দ্য ওমেন নাৰী শক্তিক সবলীকৰণ আৰু সমাজৰ দুৰ্বলজনক সবলীকৰণৰ ক্ষেত্ৰত ই এক বৃহৎ প্ৰচেষ্টা ইয়াত হৈছে কি যে যিটো অৰুণোদয় মাহ হ'ব সেই অৰুণোদয় মাহটোত ওলাই যাব ওলালে সেই কোটাটোতে সোমাই যাব মাহ এটা থাকিব যে জুলাই মাহটো সাপোজ অৰুণোদয় মাহ আগষ্ট মাহটো অৰুণোদয় মাহ সেই মাহটোত জিলা কৰ্তৃপক্ষই বেলেগ কাম নকৰে অকল অৰুণোদয়ৰ ওপৰতে কাম কৰিব এন্ট্ৰি এণ্ড এক্সিট দুইটা হ'ব